মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 5 ইংৰাজী কিতাপখনৰ লেসন 4 দ্য ষ্ট্ৰক এণ্ড দ্য ফক্স পাৰ্টিৰ প্ৰশ্ন উত্তৰসমূহ। সো ভিডিঅ'টো তোমালোকে মনোযোগেৰে চোৱা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। এক্টিভিটিজ মানে হ'ল কাৰ্যকলাপ। কুৱেশ্যন নম্বৰ 1, লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড চুজ দ্য কাৰেক্ট এনচাৰ। অৰ্থাৎ লেটছ সি মানে চাও আহা, হাউ মাছ মানে কিমান, উই হেভ আণ্ডাৰষ্টুড অৰ্থাৎ আমি কিমান বুজি পালো চাও আহা, চুজ মানে বাছি উলিওৱা আৰু কাৰেক্ট মানে শুদ্ধ অৰ্থাৎ শুদ্ধ উত্তৰটো বাছি উলিওৱা। কুৱেশ্যন নম্বৰ 1 এ, দ্য ফক্স ইনভাইটেড দ্য ষ্টক ফৰ অৰ্থাৎ ইনভাইটেড মানে নিমন্ত্ৰণ জনোৱা অৰ্থাৎ দ্য ফক্স অৰ্থাৎ শিয়ালটোৱে নিমন্ত্ৰণ জনাইছিল কাক, ষ্টকটোক কিহৰ বাবে, লাঞ্চ অৰ্থাৎ দুপৰীয়া আহাৰৰ বাবে নিমন্ত্ৰণ জনাইছিল অৰ্থাৎ এনসাৰটো লিখিবা এইটো। 1 বি নম্বৰ কুৱেশ্যনটো, দ্য ষ্টক ৰিকুৱেষ্টেড মানে অনুৰোধ জনোৱা দ্য ফক্স টু চাৰ্ভ হিজ ফুড ইন অৰ্থাৎ ষ্টকটোৱে কি কৰাৰ বাবে অনুৰোধ জনাইছিল, এটা পট অৰ্থাৎ আহাৰখিনি এটা কলহৰ নিচিনা পাত্ৰত দিবলৈ। সো এনসাৰটো লিখিব লাগিব 3 নম্বৰ। সি নম্বৰ, দ্য ষ্টক চাৰ্ভড দ্য ফুড ইন অৰ্থাৎ খাদ্যখিনি ক'ত পৰিবহন কৰিছিল, এ পট। কুৱেশ্যন নম্বৰ চিয়ৰ এ নম্বৰটো হ'ব শুদ্ধ। ডি নম্বৰ, দ্য ফক্স কুড নট ইট দ্য মিল চাৰ্ভড বাই দ্য ষ্টক বিকজ মানে কাৰণ অৰ্থাৎ দ্য ফক্স যে শিয়ালটোৱে তাৰ খাদ্যখিনি অৰ্থাৎ আহাৰখিনি খাব পৰা নাছিল অৰ্থাৎ কিয় খাব পৰা নাছিল, চোৱা এনসাৰটো হ'ব 4 নম্বৰটো অৰ্থাৎ দ্য পট ইন হুইচ দ্য ফুড ৱাজ চাৰ্ভড হেড এ লং এণ্ড থিন নেক, এই কাৰণে খাব পৰা নাছিল। তোমালোকে অৰ্থাৎ ডি নম্বৰ এনসাৰটো লিখিবা 4 নম্বৰটো। কুৱেশ্যন নম্বৰ 2, ৰাইট দ্য এনসাৰ অৰ্থাৎ ৰাইট মানে লিখা অৰ্থাৎ উত্তৰখিনি লিখা। কুৱেশ্যন নম্বৰ 2 এ, হু ইনভাইটেড দ্য ষ্টক ফৰ লাঞ্চ মানে দুপৰীয়া আহাৰ আৰু হু মানে কোনে ইনভাইট কৰিছিল, শিয়ালে। সো এনসাৰটো হ'ব দ্য ফক্স ইনভাইটেড দ্য ষ্টক ফৰ লাঞ্চ। কুৱেশ্যন নম্বৰ 2 বি, হোৱাট ৱাজ দ্য ইউটেনচিল ইন হুইচ দ্য ফক্স চাৰ্ভড দ্য মিল অৰ্থাৎ শিয়ালটোৱে ক'ত পৰিবহন কৰিছিল খাদ্যখিনি, তোমালোকে চোৱা দ্য এনসাৰটো হ'ব দ্য ফক্স চাৰ্ভ দ্য মিল অন এ বিউটিফুল প্লেট এটা ধুনীয়া প্লেটত। কুৱেশ্যন নম্বৰ চি, হোৱাই ডিড নট দ্য ষ্টক ৰেছপণ্ড মানে সঁহাৰি জনোৱা টু দ্য ফক্স ৰিকুৱেষ্ট। চোৱা দে কিয় সঁহাৰি জনোৱা নাছিল, কিয়, হোৱাই মানে কিয়, এনসাৰটো হ'ব দ্য ষ্টক ৰেছপণ্ডেড টু ফক্স ৰিকুৱেষ্ট বিকজ মানে কাৰণ, কিয় জনোৱা নাছিল কাৰণটো চোৱা যে হি ৱান্টেড দ্য ফক্স টু ৰিয়েলাইজ হাউ হি বিহেভড উইথ ষ্টক ইন হিজ হাউচ অৰ্থাৎ দ্য ফক্স অৰ্থাৎ শিয়ালে নিজৰ ঘৰত কি কৰিছিল সেই ব্যৱহাৰটো ৰিয়েলাইজ কৰিবলৈ কোনো ৰেছপন্স জনোৱা নাছিল ষ্টকটোৱে। কুৱেশ্যন নম্বৰ 3, ৰিড দ্য মিল টাইম টেবল অফ দ্য ষ্টক অৰ্থাৎ ৰিড মানে পঢ়া, মিল মানে আহাৰ, টাইম টেবল আহাৰৰ টাইম টেবুল মানে খাদ্য খোৱাৰ টাইম টেবুলটো চোৱা। কাৰ এইটো, ষ্টকৰ বগলীটোৰ এইটো যে মিল অৰ্থাৎ খাদ্য আৰু টাইম অৰ্থাৎ ব্ৰেকফাষ্ট মানে হৈছে ৰাতিপুৱাৰ আহাৰ অৰ্থাৎ কেইটা বজাত খাইছিল, যে 8:30 বজাত 8:30 AM মনত ৰাখিবা, AM মানে ৰাতিপুৱা আৰু PM মানে গধূলিৰ পৰা ৰাতি 12টালৈকে। তাৰপিছত চোৱা লাঞ্চ মানে হ'ল যে দুপৰীয়া আহাৰ খাইছিল অৰ্থাৎ খাদ্য গ্ৰহণ কৰিছিল 1টা বজাত। ঠিক তেনেদৰে ডিনাৰ মানে ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিল 9টা বজাত অৰ্থাৎ 9 বজাত। অৰ্থাৎ কুৱেশ্যনখিনি চোৱা, এ নম্বৰটো এট হোৱাট টাইম ডাজ দ্য ষ্টক হেভ হিজ লাঞ্চ অৰ্থাৎ লাঞ্চ কেতিয়া কৰিছিল,
এনসাৰটো চোৱা দ্য ষ্টক হেজ হিজ লাঞ্চ এট 1 PM অৰ্থাৎ 1 বজাত গ্ৰহণ কৰিছিল। বি নম্বৰ কুৱেশ্যনটো হোৱাট ডাজ দ্য ষ্টক হেভ এট 8:30 AM অৰ্থাৎ 8:30 বজাত কোনটো আহাৰ গ্ৰহণ কৰিছিল? এনসাৰটো হ'ব দ্য ষ্টক হেজ ব্ৰেকফাষ্ট কৰিছিল এট অৰ্থাৎ 8:30 বজাত। কুৱেশ্যন নম্বৰ 4 ৱৰ্ক ইন পেয়াৰ্স আস্ক ইজ আদাৰ দ্য ফলোয়িং কুৱেশ্যনছ এবাউট ইয়োৰ ফেভাৰিট ডিছ অৰ্থাৎ ফেভাৰিট ডিছ মানে প্ৰিয় খাদ্য অৰ্থাৎ তোমাৰ প্ৰিয় খাদ্যৰ বিষয়ে ক'বলৈ কৈছে। চোৱা কুৱেশ্যন নম্বৰ এ হোৱাট ইজ ইয়োৰ ফেভাৰিট ডিছ ফেভাৰিট মানে প্ৰিয় তোমাৰ প্ৰিয় খাদ্য কি বা প্ৰিয় ডিছ কি? এনসাৰটো হ'ব অৰ্থাৎ এ নম্বৰ এনসাৰটো হ'ব মাই ফেভাৰিট ডিছ ইজ ৰাইচ উইথ মিক্সড ভেজিটেবলছ মানে শাক পাচলি অৰ্থাৎ শাক পাচলিৰে বনোৱা আঞ্জা। তাৰপিছত বি নম্বৰটো চোৱা হু কুকছ হু মানে কোন কুকছ মানে ৰন্ধা ইট ফৰ ইউ অৰ্থাৎ তোমাৰ বাবে কোনে ৰান্ধে অৰ্থাৎ বি নম্বৰ এনসাৰটো হ'ব চোৱা যে মাই মাদাৰ কুকছ ইট ফৰ মি অৰ্থাৎ মোৰ মায়ে মোৰ বাবে ৰান্ধে। চি নম্বৰ কুৱেশ্যনটো হোৱাট ইনগ্ৰেডিয়েণ্টছ আৰ ইউজ টু মেক মানে সজা অৰ্থাৎ ইনগ্ৰেডিয়েণ্টছ মানে কি সামগ্ৰীৰে খাদ্যটো বনাইছিল। চোৱা চি নম্বৰ এনসাৰটো হ'ব দ্য ইনগ্ৰেডিয়েণ্টছ আৰ ৰাইচ এণ্ড পটেটো টমেটো অনিয়ন কেবেজ কেৰট ইটিচি এই সামগ্ৰীৰে অৰ্থাৎ এই শাক পাচলিৰ দ্বাৰা আঞ্জাটো বনাইছিল আৰু লগতে কি আছিল ৰাইচ মানে চাউল। কুৱেশ্যন নম্বৰ ডি হোৱাই ডু ইউ লাইক ইট অৰ্থাৎ ইউ মানে তুমি কিয় ভাল পোৱা মানে এই আহাৰটো এনসাৰটোত লিখিবা অৰ্থাৎ ডি নম্বৰ এনসাৰটো আই লাইক ইট বিকজ মানে কাৰণ ইট ইজ এ হোমমেড অৰ্থাৎ ঘৰুৱাভাৱে বনোৱা হেল্ডি এণ্ড টেষ্টি। কুৱেশ্যন নম্বৰ 5 ৰিড দ্য ফলোয়িং সেন্টেন্স অৰ্থাৎ সেন্টেন্স মানে বাক্য অৰ্থাৎ ৰিড মানে পঢ়া অৰ্থাৎ তলৰ বাক্যবোৰ পঢ়া অৰ্থাৎ প্ৰথম বাক্যটো চোৱা যে উড ইউ কাম টু মাই প্লেচ ফৰ লাঞ্চ টুমৰো আৰু দ্বিতীয়টো মে আই হেভ এ প্লেট প্লিজ চোৱা কি ক'লে চোৱা দ্য ফাৰ্ষ্ট চেন্টেন্স কোনটো এইটো দ্য ফাৰ্ষ্ট চেন্টেন্স ইজ ইউজ টু মেক এ ইনভিটেশ্যন অৰ্থাৎ ইনভিটেশ্যন মানে নিমন্ত্ৰণ পত্ৰ অৰ্থাৎ নিমন্ত্ৰণ জনোৱা দ্য সেকেন্ড ইউজ টু মেক এ ৰিকুৱেষ্ট মানে অনুৰোধ জনোৱা অৰ্থাৎ দ্বিতীয় বাক্যটো অনুৰোধ অৰ্থাৎ ৰিকুৱেষ্ট জনোৱা বাক্য। পিছৰখিনি চোৱা দে নাও ৰিড দ্য সেন্টেন্স বিলো অৰ্থাৎ তলৰ বাক্যবোৰ পঢ়া এণ্ড আৰু সে আৰু কোৱা হুইচ ওৱান ইজ ইউজ টু মেক এ ইনভিটেশ্যন এণ্ড হুইচ ওৱান ইজ ইউজ টু মেক এ ৰিকুৱেষ্ট অৰ্থাৎ কোনটো ৰিকুৱেষ্ট সেন্টেন্স আৰু কোনটো ইনভিটেশ্যন সেন্টেন্স ক'বলৈ কৈছে অৰ্থাৎ চোৱা কুড ইউ কাম টু মাই হাউচ ফৰ ডিনাৰ টুডে অৰ্থাৎ এই বাক্যটো অৰ্থাৎ এই সেন্টেন্সটো হ'ল ইনভিটেশ্যন সেন্টেন্স। দ্বিতীয়টো চোৱা যে উইল ইউ প্লিজ গিভ মি দ্য ফুড ইন এ পট এইটো হ'ল ৰিকুৱেষ্টেড অৰ্থাৎ ৰিকুৱেষ্ট সেন্টেন্স। কুৱেশ্যন নম্বৰ 6 ৱৰ্ক ইন পেয়াৰ্স এণ্ড মেক ইনভিটেশ্যন এণ্ড ৰিকুৱেষ্টছ ইউজিং দ্য ক্লজ ইন দ্য ব্ৰেকেটছ অৰ্থাৎ ব্ৰেকেটত শব্দ দিয়া আছে তোমাক বাক্য বনাবলৈ দিছে অৰ্থাৎ সেন্টেন্স বনাবলৈ দিছে। চোৱা এ নম্বৰটো উইল ইউ গিভ মি এ পেন এইটো এটা কি সেন্টেন্স ৰিকুৱেষ্ট সেন্টেন্স এইটো। বি নম্বৰটো হ'ল যে উড ইউ লাইক টু সাম চকলেট চি নম্বৰটো কুড ইউ কাম টু মাই হাউচ ডি নম্বৰটো মে আই প্লে উইথ ইউ। এনেদৰে তোমালোকে প্ৰশ্নবোৰৰ উত্তৰ লিখিবা।